ফেচবুকত আপোনালোকে নিশ্চয় চিনাকি এটা নাম, যাক গৰীবৰ বন্ধু বুলি আমি জানো। তেখেত হ'ল আমাৰ বিৰাজ হাজৰিকা, গৰীবৰ বন্ধু বুলি আপোনালোকে জানে। আজি আহিছে আমাৰ এই শ্যামপুৰৰ উচ্ছেদিত যিখিনি মানুহ, সেইখিনি সহায় কৰিব আহিছে। এয়া এডুকেয়াৰ একাডেমি বুলি এইখন স্কুলত, য'ত ধলপুৰৰ উচ্ছেদিত মানুহখিনিৰ মাজতো এই স্কুলখন স্থাপিত। আৰু আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে, এয়া চাওক, চেণ্ডেলৰ পৰা আৰম্ভ কৰি কাপোৰ কানি, খাদ্য অনুযায়ী এয়া বিৰাজ হাজৰিকা দাই নিজে পিন্ধাই আছে। ধুনীয়াকৈ চাওক, এয়া এটা ভাল পদক্ষেপ বুলিয়ে ক'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত মানুহখিনি বহুতখিনি পিছপৰা। দৰং জিলাৰ দলগাঁও সমষ্টিৰ ২ নং শ্যামপুৰত। আৰু এই লোকখিনি দেখিছে যে এওঁলোক হ'ল ধলপুৰৰ পৰা উচ্ছেদিত এওঁলোক। আৰু এওঁলোকৰ এওঁলোকৰ পঢ়াৰ সুবিধাৰ কাৰণে এখন আমাৰ স্থানীয় বহুখিনি সদাশয় ব্যক্তিয়ে অশেষ কষ্ট ত্যাগ কৰি তেওঁলোকৰ শিক্ষাৰ কথা চিন্তা কৰি এইখন একাডেমি বুলি এখন সংস্থা ইয়াতে তেওঁলোকে খুলিছে। আৰু ইয়াত গোটেইখিনি ৰাইজৰ আশীষ অনুদানেৰে চলা এক অনুষ্ঠান। আৰু আজি আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকৰ কণ এই শিশুসকলৰ কথা চিন্তা কৰি, তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি, সেইখিনি অনুভৱ কৰি আজি আমাৰ মাজত উপস্থিত হৈছে এয়া দুখীয়াৰ বন্ধু, গৰীবৰ বন্ধু বিৰাজ হাজৰিকা। আপোনালোকে দেখিছে এই কণ শিশুসকলক সামান্য যি পাৰে সকাহ দিবলৈ চেষ্টা কৰিছে। আপোনালোকেও আহক, আপোনালোকেও আশীষ অনুদান আগবঢ়াব পাৰে, যাতে কণ শিক্ষাৰ্থীসকলে কিছু শিক্ষাৰ পোহৰ পায়। তেওঁলোকৰ কাৰণে আপোনালোকে কিতাপ পত্ৰ আগবঢ়াব পাৰে, বা তেওঁলোকৰ কিতাপ কলম আগবঢ়াব পাৰে, কাপোৰ কানি আগবঢ়াব পাৰে। আপোনালোকে আহক, অনুদান আগবঢ়াওক। আৰু এওঁলোকে যদি শিক্ষা পায়, তেতিয়া আমাৰ সমাজখন সুন্দৰ হ'ব, সমাজখন ধন্যবাদ। কি নাম তোমাৰ? ক'ত পঢ়া? ইয়াতে ঠিক আছে, ভালকৈ পঢ়িবা হা। ঠিক আছে, দোয়া করবেন হ্যাঁ, আৰু যাতে দিব পাৰো। এনে লৈ লওক, হাতত লৈ লওক। ভালো লাগছে যে একটু পাইলাম, যদি আল্লাহ বলে আশা করি আল্লাহ কাছে আল্লাহ আপনাকে ভালো করি আৰু ব্যাপার সুবিধায় কৰিবলৈ আগবাঢ়িছোঁ। আৰু মই অনুৰোধ কৰিছোঁ, যিসকলে যোগ্য বুলি ভাবে নিজকে, তেওঁলোকো আহক এই অঞ্চলত। আৰু এই অঞ্চলত বহুতো দৰিদ্ৰ তথা দুখীয়া লোক আছে। তেওঁলোকে আহি তেওঁলোকৰ যিবিলাক ইয়াতে সমস্যা চলি আছে, তেওঁলোকৰ কাপোৰ কানিৰ পৰা আদি কৰি, ৰাস্তা ঘাটৰ পৰা আদি কৰি, শিক্ষাৰ লগত শিক্ষা মেইন বস্তু শিক্ষাও তেওঁলোকে ভাল শিক্ষা পোৱা নাই। তো কোনো ব্যক্তিয়ে, কোনো সৎ ব্যক্তিয়ে তেওঁলোকক শিক্ষাৰ ব্যৱস্থা কৰি দিছে। তো তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ব্যক্তিগতভাৱে এই শিক্ষাখন যিটো চলি আছে, আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু স্থানীয় যুৱক হামিদুল ইছলামৰ সহযোগত মই আজি আহি এইখিনি কৰিবলৈ সুবিধা পাইছোঁ। তাৰ বাবে হামিদুলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিখিনি পাৰোঁ মই কৰিছোঁ, আৰু অনাগত দিনত মই চেষ্টা কৰিম যাতে উচ্ছেদিত যিসকল লোক আছে তেওঁলোকৰ বাবে যাতে মই কাম কৰি যাব পাৰোঁ। তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।